নমস্কাৰ আমি আজি মৰ্নিং টাইম ছেকেণ্ড দিনাখনি আমি আজি উপস্থিত আছোঁ ইয়াত এতিয়া অলপ পাছতে ওলামি চাগে এতিয়া 5:30 মান বাজিছে আৰু এইটো মৰ্নিং টাইমৰ ভিউটো গোটেই যিটো আমাৰ হৰ্ণবিল ফেষ্টিভেল হৈছে ফেষ্টিভেলৰ যিটো পাহাৰত হৈ আছিলে সেইটো পাহাৰটো গোটেইটো আচলতে সেইটোৱে এতিয়া ইয়াৰ পৰা একো পাত্তা পোৱা নাই কিন্তু আমি যদি তাত যেতিয়া ওপৰত উঠি যাওঁ তেতিয়া চব খাপকৈ মানে বস্তুবিলাক আছে চ' সেইটো কথা এতিয়া মই ইয়াত কেইটামান কথা ক'বলৈ বিচাৰিছোঁ যিকেইটা আপোনালোকৰ বাবে সহজ হ'ব সেইকেইটা মই কৈ দিবলৈ বিচাৰিছোঁ ইয়াত চাওক প্ৰথম কথা বহুত বস্তুবিলাক দাম হয় খোৱা বোৱা বস্তু সেইটো সঁচা কথা আচলতে ইয়াত দাম হ'বই কাৰণ সেইটো আচলতে মেলাটো হয়েই সেইটো কাৰণে আৰু ইয়াতো টেষ্ট কৰিব ইয়াতো টেষ্ট নকৰিব বুলি মই নকওঁ কেতিয়াও কিন্তু আপোনালোকে যদি ভাবে যে মানে এটা টাইট বাজেট থাকে তেতিয়াহ'লে আপোনালোকে ৰাস্তাতে পোৱা যি খাদ্য সেয়াই খাই আহিব অৰ্থাৎ ভাত ৰুটি যি খায় তাৰপাছত ধৰি লওক আপোনালোকে ইয়াত আহি নিজৰ টেণ্ট লৈ আহিব পাৰে দেই এইটো আমি ভুল কৰিলোঁ টেণ্ট লৈ আহিব পাৰিব আৰু নহ'লে আপোনাৰ শ্লিপিং বেগছ লৈ আহিব পাৰিব আৰু সেইখিনি লৈ আহিলে আপোনালোকৰ টেনশ্যনেই নাথাকে নহ'লে পাৰ পাৰ্চন 1000 বা 1500 দিব লাগে পাৰ পাৰ্চন এইটোতো সম্ভৱ নহয় এটা মানে সহজে সম্ভৱ নহয় গতিকে আপোনালোকে এই ভুলটো কৰিব নালাগে আমি যিটো কৰিছোঁ বাকী চব ঠিকে আছে চব সুন্দৰ ভাল পালোঁ কালি যথেষ্ট এনজয় কৰিছোঁ যথেষ্ট ৰিলছ মই আপলোড কৰিছোঁ আপোনালোকে ইতিমধ্যে পাইছেই একচুৱেলি মই ভিডিঅ'ছবিলাক এইকাৰণেই দিছোঁ কাৰণ মোৰতো স্মৃতি থাকি যাবই স্মৃতি থকাটোৱেই মূল কথা নহয় অকল স্মৃতি থকাটোৱে মূল কথা নহয় কাৰণটো হৈছে কি ধৰি লওক আপোনালোকে কোনোবা যদি আহিবলৈ এতিয়া বিচাৰি আছে তেওঁলোকো এটা সুবিধাজনক হ'ব কথাকেইটা দুই এটা কথা জানিব পাৰিব নতুবা যিসকলে ধৰি লওক নেক্সট প্লেন কৰিব তেতিয়াও ধৰি লওক এটা আইডিয়া পাব কেনেকৈ ধৰণে আহিব লাগিব গতিকে সেইকাৰণেহে মই ভিডিঅ'ছবিলাক দি আছোঁ থেংক ইউ ছ' মাছ আচলতে এতিয়া এইটো টাইমত একদম নিৰিবিলি হৈ আছে আচলতে আমি যদি এতিয়া যাওঁগৈ নেকি ভাবিছোঁ এতিয়া যদি গুচি যাওঁ কিন্তু বহুত ভাল হ'ব কিন্তু আমি ৰৈ নিদিওঁ আৰু নেকি এনেকৈ ভাবিছোঁ কাৰণ জামো পাবলৈ মন নাই এইফালে বাকী আমাৰ গাঁও এখনত সোমাবলগীয়া আছে সেই গাঁওখনত সোমাই আমি যামগৈ আৰু ইয়াত একো বিশেষ পোৱা নাই খনমা বুলি এখন গাঁও চাবলৈ কৈছিলে তো সেইখনলৈ আমি ওলাই দিম এতিয়া থেংক ইউ আপোনালোকক ধন্যবাদ জনাইছোঁ ভিডিঅ'টো যদি চাই আছে সম্পূৰ্ণকৈ চালে যদি ফ'ল' কৰি দিব পেজখন ফ'ল' কৰিলে ভাল লাগিব মনটো কাৰণ মানে ফ'ল'ৱাৰ্ছ বাঢ়িলে ভাল লাগে গতিকে থেংক ইউ সেয়া লিখিছে নাগালেণ্ড টুৰিজম চ' সেয়াই আৰু ভাল লাগিলে বাকী চব টেমজাং মিনাং আলং কি লিখা আছে এইবিলাক নাম আৰু মানুহৰ মিনিষ্টাৰ কিবা কিবি এইখিনি লিখা আছে এইকেইটা প্ৰেজেঞ্চ অফ চিৰি এনেকৈ আৰু কিবা কিবি নাম লিখা আছে এইবিলাক ইমানখিনি হিষ্ট্ৰী মই নাজানো আৰু এতিয়া ইচ্ছাও কৰা নাই বাৰু জানি ক'বলৈ এতিয়া বাকী সেইখিনি ভিউটো দেখুৱাই দিছোঁ আকৌ এবাৰ তলৰ ভিউটো চাই লওক যদি ফিলটো লৈ লওক কেনেকুৱা লাগে সেইটো হৈছে ফিল আৰু প্ৰথম কথা ইয়াত বৰ এটা লাফৰা নাই দেই লাফৰা বোলা বস্তুটো যিটো হয় যে মই এইটোৱে লাজ পাওঁ আমি অসমৰ মানুহ লাজ পাওঁ যে আমাৰ তাতে যদি কিবা সামান্য প্ৰগ্ৰাম এটাও হয় সামান্য গায়ক দুজনকো মাতে তো তেতিয়াও মানে কাজিয়া পেচাল মদ পানী খায় ইয়াত খালি মদ ইমানেই খাইছে মানুহে কিন্তু মানে কোনেও কাকো এটা ঠেলা এটা মৰা নাই আৰু এটা তই বুলি শব্দ কোৱা নাই চবেই এনজয় কৰিছে মানে আচলতে মদ খোৱাৰ যিটো মাদকতা সেইটো তেওঁলোকেহে উপভোগ কৰিছে আচল অৰ্থত আমাৰখিনিয়ে মদ খাই মাতলামি কৰা আৰু ধৰি লওক উৎপাত কৰা ফটুৱামি কৰা কাজিয়া লগা অভদ্ৰ আচৰণ কৰা এনেকুৱা ধৰণৰ কামখিনিয়ে কৰে কিন্তু আমাৰ ক্ষেত্ৰত সেইটো নহয় মানে ইয়াৰ ক্ষেত্ৰত সেইটো নহয় ইয়াৰ ইমান সুন্দৰ চবেই এনজয় কৰিছে ইমান গা লাগিছে কত ঠেলা খাইছে ঠিক কাৰণে কিন্তু তথাপিও এটা মাৰ্জিত হিচাপত মানে চৰি কৈছে চবেই যে চৰি এনেকৈ ধৰণে তো সেইখিনি বস্তু খুবেই জৰুৰী থেংক ইউ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে যদি আৰু আশা কৰিছোঁ আপোনালোকে ভালকৈ হেৰি কৰিব মোৰ পেজটো লাইক কৰিব মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ থেংক ইউ গাইজ